So hello everyone, আমি ইউনিট অফ ৰেট কনষ্টেন্টৰ এটা শৰ্ট ট্ৰিক কেনেকৈ আমি ৰেট কনষ্টেন্টৰ ইউনিট সমূহ সোনকালে ওলাব পাৰো সেইটো বস্তু আমি ডিসকাস কৰিব ওলাইছো আৰু এইটো তোমালোকৰ কাৰণে কম্পিটিটিভ এক্সাম তোমালোকৰ নিট ওকে কম্পিটিটিভ এক্সাম নিট তাৰ পিছত জেডব্লিউ তাত আহি থাকে সচৰাচৰ আমি দেখি থাকো সো এইটো কোৱেশ্চন ইম্পৰ্টেন্ট সো চোৱা ৰেট মানে আমি কি জানো k কনসেন্ট্ৰেশন টু দি পাৱাৰ n আৰু লগতে তাৰ পৰা যদি আমি আহো k এর ইউনিট টু কি হ'ব কনসেন্ট্ৰেশন টু দি পাৱাৰ 1 - n second inverse concentration unit কি আছিল mole per liter to the power 1 - n second inverse ঠিক আছে ইয়াতে যদি n = 0 কৰা n = 0 মানে কি অৰ্ডাৰ ৰিঅ্যাকশন তোমালোকৰ কাৰণে মনত কৰিবা that is a zero order reaction okay zero order reaction কাৰণে কি হ'ব k = mole per liter inverse mole liter inverse second inverse then n = 1 k = কি second inverse আৰু এটো তেতিয়া তোমালোকৰ কি অৰ্ডাৰ ৰিঅ্যাকশন that is a first order reaction then n = 2 n = 2 হলে k এর ইউনিট টু কি হ'ব লিটার মোল ইনভার্স কি আহিব সেকেন্ড ইনভার্স আৰু এটো কিমান অৰ্ডাৰ ৰিঅ্যাকশন that is a second order reaction ঠিক আছে এই গুটেখিনি বস্তু আমি কি কৰিব পাৰো এই শর্ট ট্ৰিকটো জাস্ট মোল পার লিটার 1 to the power 1 - n সেকেন্ড ইনভার্স এই গুটেখিনি বস্তু এখিনিৰ পৰা কি কৰিব পাৰো আমি কি কৰিব পাৰো আইডেন্টিফাই কৰিব পাৰো ঠিক আছে